নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচু বসুলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত কামৰূপ গ্ৰাম্য জিলাৰ দশম শ্ৰেণী গণিতৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্নকাকতখন আলোচনা কৰিম ইতিমধ্যে তোমালোকৰ জিলাতো যদি 6 মাহিলী পৰীক্ষাৰ গণিত বিজ্ঞানৰ বিষয় পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে ভিডিঅ প্ৰস্তুত কৰিব পাৰিম আৰু এই ভিডিঅ গৈ তোমালোকৰ আগন্তুক SSLC 2025 ৰ প্ৰিপাৰেচনত বাউকৈ সহায় কৰিব লগতে এই পেপাৰখনৰ PDF লিংক মই এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে এই পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো আৰু বেসিক্যালি পেপাৰখনৰ প্ৰথম 45টা কোৱেশ্চন নতুন প্যাটাৰ্ন অনুসৰি MCQ টাইপৰ হয় আৰু সেই 45টা কোৱেশ্চনত আজি মই বিশেষকৈ প্ৰাধান্য দিম এতিয়া প্ৰথম কোৱেশ্চনটোত কোৱা হৈছে তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ which of the following is a square of a even number আমি এটা কথা মন কৰিব লাগিব যুগ্ম সংখ্যাৰ বৰ্গ সদায় এটা যুগ্ম সংখ্যা হ'ব এতিয়া অপচন কিটাৰ ভিতৰত কোনটো যুগ্ম সংখ্যা এটো বিচাৰিলে হ'ল এতিয়া 169 এটা অযুগ্ম সংখ্যা গতিকে অপচন A হ'ব নোৱাৰে 121 এটা অযুগ্ম সংখ্যা গতিকে অপচন C হ'ব নোৱাৰে 289 এটা অযুগ্ম সংখ্যা গতিকে অপচন D হ'ব নোৱাৰে গতিকে অপচন B কাৰেক্ট হ'ব কেনেকৈ কৰিলো এটা কথা আমি মনত ৰাখিব লাগিব যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হ'ব গতিকে অপচন কিটাৰ ভিতৰত কোনটো যুগ্ম হেতু চালো গতিকে আমি গম পালো যে 256 যেহেতু যুগ্ম গতিকে অপচন B কাৰেক্ট সেকেন্ড কোৱেশ্চনটোত কৈছে 8 স্কয়াৰ আৰু 9 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি এটা কনসেপ্ট জানো n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে কিমানটা থাকে বাৰু নিশ্চয় সকলো এটো আমি পুনৰ আলোচনাত পঢ়িছো টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে গতিকে ইয়াত n ৰ নিচিনাকে কি আছে 8 আছে গতিকে 8 স্কয়াৰ আৰু দ্যাট মিন্স n+1 8+1 দ্যাট মিন্স 9 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n 2 * n ৰ ভ্যালু কিমান 8 গতিকে 2 * 8 মানে কিমান হ'ব 16 কিমানটা স্বাভাৱিক সংখ্যা থাকিব 16টা অপচন বি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা 0.000105 ৰ প্ৰামাণিক ৰূপটো কি হ'ব এটোক আমি প্ৰামাণিক ৰূপত লিখিব লাগে এতিয়া প্ৰামাণিক ৰূপত লিখিবৰ বাবে দশমিকটো এটা অশূন্য অংকৰ পাছলৈ পঠিয়াই দিয়ে গতিকে 1.05 হ'ব ইনটু এতিয়া দশমিকটো যেহেতু পাছলৈ পঠিয়াইছা গতিকে 10 ৰ ওপৰত পাৱাৰ নেগেটিভত আহিব কেটা ঘৰ পাছলৈ পঠিয়ালা এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ গতিকে ইনটু আমি লিখিব লাগিব 10 টু দি পাৱাৰ -4 যেহেতু আমি পাছলৈ পঠিয়াইছো এটো অপচনত আছে নে আছে 1.05 into 10 to the power -4 অপচন বি কাৰেক্ট সদায় মনত ৰাখিবা দশমিকটো এটা অশূন্য অংকৰ পাছলৈ পঠিওৱা হয় গতিকে দশমিকটো ইয়াত 1 ৰ পাছলৈ যাব 1 ৰ পাছলৈ গল গতিকে 1.05 হ'ল আৰু দশমিকটো যেহেতু 4টা ঘৰ পাছলৈ গল হেকাৰণে 10 ৰ ওপৰত পাৱাৰ মাইনাছত আহিছে গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা হয় পূৰ্ণ ঘন সংখ্যা হ'ব হলে আমাৰ উৎপাদকবোৰ কি হ'ব লাগিব তিনটাকে থাকিব লাগিব হয় না নহয় এতিয়া প্ৰত্যেকটো সংখ্যাকে আমি ভাঙি চালে হ'ল এটা প্ৰথম কথা এতিয়া 100 টো নহয় 100 টো কেলে নহয় কাৰণ 100 ক আমি 10 * 10 লিখিব পাৰো 10 * 10 মানে এটো বৰ্গ সংখ্যা হয় গতিকে এটো পূৰ্ণ ঘন সংখ্যা নহয় ঠিক একেদৰে 625 ও নহয় 625 ক আমি 25 * 25 লিখিব পাৰিম গতিকে এটো এটা পূৰ্ণ বৰ্গ সংখ্যা ঘন সংখ্যা নহয় প্ৰথমতে 650 টোক তুমি হেৰি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ভাঙিছোৱা তেতিয়া তুমি আইডিয়া এটা কৰিব পাৰিবা প্ৰথম 2 এ যাব 3 নেক্সট 2 নেক্সট 6 নেক্সট अगेन 2 এ যাব 1 নেক্সট 6 নেক্সট 3 নেক্সট अगेन কি হে যাব 163 তুমি বেসিক্যালি দিব পাৰিবা 163 আই থিংক 163 আৰু না যাব গতিকে এটো পূৰ্ণ ঘন নহয় অপচন এটো অপচন বি টোৱে হ'ব আই থিংক 729 এটো যদি আমি প্ৰথমে 3 এ যাব এটো 3 এ যদি দিও দেন 3 এ গলে দুবাৰ নেক্সট 4 বাৰ নেক্সট 3 বাৰ अगेन 3 এ যাব 3 এ 8 * 9 = 16 24 এবাৰ ওকে अगेन 3 এ যাব 3 এ 27 নেক্সট अगेन 3 এ যাব 9 अगेन 3 এ যাব यस এটো পূৰ্ণ 729 ক আমি কেনেকৈ লিখিব পাৰিম 3 * 3 * 3 * 3 * 3 * 3 মানে উৎপাদকবোৰ এনেকৈ তিনটাকে জোৰ পাতি আছে গতিকে 729 ৰ ঘনমূল যদি তোমাক উলিয়াব কয় 729 ৰ ঘনমূল কি হ'ব 3 * 3 দ্যাট মিন্স 9 হ'ব গতিকে এটো এটা পূৰ্ণ ঘন সংখ্যা অপচন বি টো কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন বি টো কাৰেক্ট তোমাৰ 650 টো এটা পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট কোৱেশ্চনটোত এতিয়া কি কৈছে চোৱা নেক্সট কোৱেশ্চনটোত ল্যাঙ্গুৱেজটোত কৈছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু n ৰ ক্ষেত্ৰত গসাগু আৰু লসাগু পূৰণফল কি হয় আমি জানো যে দুটা অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু পূৰণফল সংখ্যা দুটা পূৰণফলৰ লগত সমান হয় গতিকে যেহেতু ইয়াত সংখ্যা দুটা m আৰু n দিছে গতিকে m * n ৰ লগত সমান হ'ব অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটো আগবাঢ়া নেক্সট কোৱেশ্চনটোত কি কৈছে
নেক্সট কুৱেশ্যনটোত কৈছে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে 9 to the power twice n minus 4 to the power twice n সদায় বিভাজ্য হ'ব n এটা কি সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা গতিকে n ৰ ভ্যালু তুমি 1 কনসিডাৰ কৰিব পাৰিবা না পাৰিবা n ৰ ভ্যালু লেটস সাপোজ তুমি 1 কনসিডাৰ কৰা আমি কনসিডাৰহে কৰিব লাগে n এটা স্বাভাৱিক সংখ্যা গতিকে n ৰ ভ্যালু তুমি যি লোৱা তোমাৰ কথা n ৰ ভ্যালু মই কিমান লৈছো 1 লৈছো n 1 কি হয় স্বাভাৱিক সংখ্যা হয় গতিকে এটো কি হ'ব 9 to the power 2 into 1 2 হৈ যাব minus 4 to the power 2 into 1 কিমান হ'ব 2 হ'ব গতিকে এটো কিমান পালা 9 স্কয়াৰ মানে 81 minus এটো হ'ব 16 81 minus 16 কৰাচোন 81 minus 16 যদি কও 65 পাম 65 টো কিহৰ দ্বাৰা বিভাজ্য হয় অপচনত চোৱা 5 দ্বাৰা বিভাজ্য হয় নে নহয় 65 টো আমাৰ 5 দ্বাৰা বিভাজ্য হয় ঠিক একেদৰে 13 দ্বাৰা বিভাজ্য হয় নি এটো 13 দ্বাৰা বিভাজ্য হয় গতিকে আমি ক'ব পাৰো 5 দ্বাৰা বিভাজ্য হয় 13 দ্বাৰা বিভাজ্য হয় অপচন সি কাই হ'ব কিন্তু 2 দ্বাৰা বিভাজ্য নহয় তুমি এটো n ৰ ভ্যালু আৰু এটা লৈ কনসিডাৰ কৰিছা এটা ক্ষেত্ৰতে তুমি এটো কনক্লুড কৰি দিব নোৱাৰা যে এটো 5 আৰু 13 দুইটা দ্বাৰা বিভাজ্য হ'ব n ৰ ভ্যালু 2 লৈ কনসিডাৰ কৰা তেতিয়া কি হ'ব 9 to the power 4 হ'ব minus 4 to the power 4 হ'ব that means 9 to the power 4 কিমান হ'ব 9 into 9 into 9 into 9 6 5 6 1 minus next to কি দিয়া আছে তোমাৰ 4 to the power 4 4 into 4 4 into 4 into 4 এটো 256 এটো তোমাৰ চোৱা 6 5 6 1 minus 256 এটো পাবা 6305 এটো 5 দ্বাৰা বিভাজ্য হয় না হয় কাৰণ হেখত 5 আছে এতিয়াটো চাব লাগে এটো 13 দ্বাৰা বিভাজ্য হয় না এটো 13 দ্বাৰা বিভাজ্য হয় না হয় এটো 13 দ্বাৰা বিভাজ্য হয় গতিকে আমি n ৰ ভ্যালু 1 লওতেও দেখিলো যে সংখ্যা যেটো পাইছে এটো 5 দ্বাৰা বিভাজ্য আৰু 13 দ্বাৰা বিভাজ্য যেতিয়া আমি n ৰ ভ্যালু 2 কনসিডাৰ কৰিছো এটা স্বাভাৱিক সংখ্যা তেতিয়াও আমি দেখিলো যে সংখ্যাটো 5 দ্বাৰা বিভাজ্য আৰু 13 দ্বাৰা বিভাজ্য গতিকে আমাৰ এটো কি হ'ব এটো কি হ'ব অপচন সি টো কাই হ'ব বোথ মানে 5 আৰু 13 দুইটা দ্বাৰা বিভাজ্য হ'ব আৰু বেলেগকে তুমি এটো সিম্পলিফিকেশন কৰি চাব পাৰিবা নি মই বাস কৈছো আই থিংক তুমি এনেকে ইজি হ'ব এনেকে তুমি n ৰ ভ্যালু কনসিডাৰ কৰিছা তেনেকে কৰিলে আই থিংক এটো ইজি হ'ব এটা নেক্সট কোৱেশ্চন তুলা আগবঢ়ো নেক্সট কোৱেশ্চনটোত কৈছে 46 divided by 2 to the power 6 into 5 to the power 3 দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পিছত দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন মই আগতেও কৈছো আগে প্ৰথমে কি চাব লাগে ওপৰতলৈ কিবা কটাকটি যায় নি হেতু চাব লাগে হয় ইয়াত যাব ইয়াত এতিয়া বহুতে ম্যাক্সিমামে ভুল কৰিব ম্যাক্সিমাম পাৱাৰ আমি যেহেতু চাব লাগে 6 দেখি পেলে বহুতে অপচন ডি টু টিক কৰিব কিন্তু ইয়াত 6 তুমি ডাইৰেক্টকে ক'ব নোৱাৰা কাৰণ ইয়াত ওপৰতলৈ কটাকটি গৈ আছে প্ৰথম আমি ওপৰত 2 এ কাট যাব এটো 2 এ কেবা কাট যাব 23 বাৰ আৰু এটো 10 তেতিয়া 2 to the power 5 হৈ যাব তেন্তে অভাল এটোক আমি এনেকে লিখিব পাৰিম 23 divided by 2 to the power 5 into 5 to the power 3 তেন্তে এতিয়া হাইস কি পালা এটা ওপৰত পাৱাৰ 5 আছে এটা ওপৰত পাৱাৰ 3 আছে কোনটো হাইস 5 গতিকে এই কোৱেশ্চনটো কাই আনসাৰ কি হ'ব অপচন সি হ'ব বহুতে এটো দেখিয়ে ক'ব এটো অপচন ডি হ'ব বাট একচুয়ালি অপচন ডি নহয় মই সদায় এটো কনসেপ্ট শিকাইছো আগৰ ক্লাছবোৰত যি সকলে লেছে বছৰ ক্লাছ কৰি থাকা প্ৰথমে কটাকটি যায় নি হেতু চাব লাগে যদিহে কটাকটি যায় কটাকটি কৰি ল'ব লাগে তাৰ পাছতহে আমি চেক কৰিম কোনটো হাইস পাৱাৰ ঠিক আছে সদায় মনত ৰাখিবা এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে লছলি কনফিউজন কৰিবলৈ দিয়ে এতিয়া 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা ইয়াত দুটা উক্তি দিছে উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ কোনটো অশুদ্ধ ক'ব লাগে বা দুটা শুদ্ধ নে কি আমি কনসিডাৰ কৰিব লাগে বেসিক্যালি উক্তি একত কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা টুৱাইস কে প্লাস 1 ৰ আহি বৰ্গ সদায় 8 ৰ গুণিততকৈ 1 বেছি 2 নম্বৰ উক্তিত কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা টুৱাইস কে প্লাস 1 ৰ আহি বৰ্গ সদায় 4 গুণিততকৈ এক বেছি বুলি কৈছে এবা 8 গুণিততকৈ এক বেছি বুলি কৈছে এবা 4 গুণিততকৈ এক বেছি বুলি কৈছে প্ৰথম আমি কি কৰিম টুৱাইস কে প্লাস 1 1ক বৰ্গ কৰি চাব লাগিব টুৱাইস কে প্লাস 1ক আমি কি কৰিম বৰ্গ কৰিম গতিকে ইয়াক যদি আমি বৰ্গ কৰি এটো কি পাম টুৱাইস কে হোল স্কয়াৰ প্লাস 2 into twice k into 1 plus 1 whole square এটো পাম এতিয়া এটো হ'ব 4k square plus 4k plus 1 এতিয়া এটোক আমি এনেকে কনসিডাৰ কৰিব পাৰিম 4 টো কমন ললো সৰি 4k কমন ল এটো তাৰ পৰা এটা বা 4k কমন ললে প্ৰথমটো থাকিব k plus 1 plus 1 এতিয়া k টো এটা কি হয় k টো এটা সংখ্যা অখণ্ড সংখ্যা k টো এটা যদি অখণ্ড সংখ্যা হয় k টো যুগ্ম হ'ব পাৰে k টো অযুগ্ম হ'ব পাৰে k টো যদি যুগ্ম হয় তেন্তে হি 2p আহি হ'ব বা 2m আহি হ'ব যি কোৱা আৰু 2p কোৱা 2m কোৱা k টো যদি যুগ্ম সংখ্যা হয় ই 2 twice m আহি হ'ব নহয় জানো
যুগ্ম সংখ্যাবোৰ এই আহিটো হয় তেতিয়া এই ওপৰ বস্তুটো দেখিবলৈ কেনেকুৱা হৈ যাব 4 ইনটু k জেগাত টুৱাইছ m বহুৱা ইয়াত টুৱাইছ m প্লাস 1 প্লাস 1 দ্যাট মিন্স এটো হৈ যাব 8m ইনটু টুৱাইছ m প্লাস 1 প্লাস 1 এতিয়া চোৱাচোন এই গোটে বস্তুখিনি এটা বস্তু ধৰিলা এই গোটেখিনি এটা বস্তু তেন্তে এটো 8 ইনটু সামথিং মানে এটো 8 গুণিতক হল নে নহল এটো 8 গুণিতক হল নে নহল হল আৰু 8 গুণিততকৈ এক বেছি হৈছে কথাটো বুজি পাইছা তুমি এই গোটে বস্তুটোক এটা বুলি ভাবা এই গোটে বস্তুটোক এটা বুলি ভাবা তেতিয়া 8 ইনটু সামথিং হৈ আছে 8 ইনটু সামথিং মানে এটো 8 গুণিতক এই গোটে বস্তুটো 8 গুণিতক মই যেটো বাকস কৰিছো তেন্তে 8 গুণিততকৈ এক বেছি হৈছে গতিকে প্ৰথম স্টেটমেন্টটো ট্ৰু প্ৰথম স্টেটমেন্টটো ট্ৰু যদিহে তুমি k ভ্যালু k টো যদি অযুগ্ম বুলি ধৰা k টো যদি তুমি অযুগ্ম বুলি ধৰা তেন্তে k ভ্যালু কি হ'ব টুৱাইছ m plus 1 আহি হ'ব k ভ্যালুটো কি হ'ব টুৱাইছ m plus 1 আহি হ'ব k অযুগ্ম বুলি ধৰিছো হা তেতিয়া এটো দেখিবলৈ কেনেকুৱা হ'ব 4 ইনটু k জেগাত টুৱাইছ m plus 1 ইনটু এটো টুৱাইছ m plus 1 plus 1 এতিয়া চোৱাচোন এটো সাইটোক এক্সট্ৰা বুলি ভাবা এতিয়া এই গোটে বস্তুখিনিক তুমি এটা বস্তু বুলি ভাবা 4 ইনটু সামথিং হৈ আছে দ্যাট মিন্স এটো 4 গুণিতকো হ'ব একদম সিম্পল কে চাব পাৰি এটো যেহেতু 8 গুণিতক হলে তেন্তে অবিয়াসলি এটো 4 গুণিতকো হ'ব গতিকে এটো 2 নম্বৰ স্টেটমেন্টটো 2 প্ৰথম স্টেটমেন্টটো 2 হোৱাৰ লগে লগে 2 নম্বৰ স্টেটমেন্টটো 2 হ'বই গতিকে স্টেটমেন্ট 1 আৰু 2 দুইটাই শুদ্ধ হ'ব ইয়াত স্টেটমেন্ট 1 আৰু 2 কি হ'ব দুইটাই শুদ্ধ হ'ব এনেকৈ এটো সিম্পলিফিকেশন কৰি চাব পাৰা নহলে স্টেটমেন্ট হিচাপে মনতো ৰাখিব পাৰা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা বৰ্গ অখণ্ড সংখ্যা টুৱাইছ k plus 1 ৰ বৰ্গ সদায় 8 গুণিততকৈ এক বেছি হ'ব হেতু শুদ্ধ ঠিক একেদৰে 4 গুণিততকৈ এক বেছি হ'ব হেতু শুদ্ধ আশা কৰিছো বুজি পালা নেক্সট কোৱেশ্চনটোত কৈছে যদি x² + 28x + k দ্বিঘাত বহুপদটো এটা শূন্য 2 হয় তেন্তে k মান কিমান হ'ব যেহেতু এই বহুপদটো এটা শূন্য 2 বুলি কৈছে যত যত x আছে তাত 2 যদি আমি বহাই দিও বহুপদটো মান আমি শূন্য পাম গতিকে এটো হল 2² + 3 * 2 + k = কি হ'ব 0 হ'ব this implies এটো হ'ব 4 + এটো কি হ'ব 6 plus k is equal to 0 এটো হল তোমাৰ 10 plus k is equal to 0 the value of k is -10 কাৰণ 10 টো ইফালে গুচি যাব গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো এটা বহুপদ হ'ব হলে চলকৰ ওপৰ যেটো সূচক হয় সূচকটো এটা পূৰ্ণ সংখ্যা হ'ব লাগে ইয়াত সূচকটো তুমি পূৰ্ণ সংখ্যা নোপোৱা কাৰণ ইয়াত x to the power 1/2 পাবা x to the power 1/2 + 5 এটো বহুপদ নহয় ঠিক একেদৰে ইয়াতো সূচকটো তুমি পূৰ্ণ সংখ্যা নোপোৱা ইয়াতো সূচকটো পূৰ্ণ সংখ্যা নোপোৱা কাৰণ চলকবোৰ তলত আছে আৰু ইয়াত এটো বহুপদ হ'ব কাৰণ ইয়াত সূচক 2 আছে এটো পূৰ্ণ সংখ্যা ইয়াত 1 আছে এটো পূৰ্ণ সংখ্যা ইয়াত সূচক 0 আছে এটো পূৰ্ণ সংখ্যা গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে যদি x² + x + 1 দ্বিঘাত বহুপদটো শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β মান কিমান হ'ব প্ৰথম এটা কথা চাচোন আলফা + বিটা কি হ'ব শূন্য গিটাৰ যোগফলটো কি হ'ব -b/, লগত সমান হ'ব -b/, মানে -1 হ'ব হয় না কাৰণ ইয়াত a ভ্যালু কিমান a ভ্যালু 1 b ভ্যালু কিমান b ভ্যালু 1 c ভ্যালু কিমান c ভ্যালু 1 এই দ্বিঘাত বহুপদটোৰ ক্ষেত্ৰত কৈছো গতিকে আলফা + বিটা কিমান হ'ব -1 হ'ব ঠিক একেদৰে আলফা * বিটা কি হ'ব c/a দ্যাট মিন্স 1 হ'ব গতিকে 1/α + 1/β মান কি হ'ব এটো যদি মই এলসিএম ল তলত আলফা * বিটা হ'ব ওপৰত বিটা + আলফা হ'ব গতিকে এটো তুমি এনেকৈ লিখিব পাৰা ওপৰটোক আলফা + বিটা ডিভাইডেড বাই এটো আলফা * বিটা আলফা + বিটা জেগাত -1 আলফা * বিটা জেগাত 1 গতিকে -1 ডিভাইডেড বাই 1 কৰিলে -1 পাবা গতিকে কাৰেক্ট আনসাৰ কি হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্চনটোত কৈছে এটা ত্ৰিঘাত বহুপদৰ খুব বেছি ডেছটা শূন্য থাকিব পাৰে এটা ত্ৰিঘাত বহুপদৰ খুব বেছি তিনিটা শূন্য থাকিব পাৰে কেটা শূন্য থাকিব পাৰে তিনটা অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k * 10 to the power m যত m এটা অখণ্ড সংখ্যা হলে k মান কি হ'ব k মান তোমাৰ 10তকৈ সৰু হ'ব আৰু 1 বা 1তকৈ সদায় ডাঙৰ হ'ব গতিকে অপচন কোনটো কাৰেক্ট বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে যদি 65 আৰু 117 ৰ গসাগু 65m - 117 হিচাপে প্ৰকাশ কৰিব পাৰি তেন্তে m ৰ মান কিমান হ'ব এটা 65 আৰু 117 ৰ গসাগু উলিবা 65 আৰু 117 ৰ গসাগু নিশ্চয় উলিয়াব পাৰিবা গসাগু তুমি 13 পাবা ঠিক আছে এতিয়া কোৱেশ্চনটো মতে কি 13ক আমি কি ফৰ্মত লিখিব পাৰো এই ফৰ্মটোত লিখিব পাৰো দ্যাট মিন্স 13 = 65m - 117 হ'ব তুমি ক্যালকুলেট কৰিছোৱা 65 আৰু 117 ৰ গসাগু কিমান হ'ব 13 হ'ব এতিয়া এটুক সিম্পলিফাই যদি কৰা এটো হ'ব 13 এটো -117 টোক এফালে লৈ না প্লাসত হৈ যাব +117 = 65 দ্যাট মিন্স এটো কিমান হ'ব এটো হল 130 = 65m এটো তুমি উল্টাকেও লিখিব পাৰা 65m = 130 দ্যাট মিন্স তুমি
ক'ব পাৰা যে m ৰ ভ্যালু কিমান হ'ব 130 ডিভাইডেড বাই 65 দ্যাট মিন্স 2 হ'ব m ৰ ভ্যালু কিমান 2 অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে যদি x² প্লাছ a প্লাছ 1 ইনটু x প্লাছ b দ্বিঘাত বহুপদটো শূন্য দুটা 2 আৰু -3 হয় তেন্তে a আৰু b মান কি হ'ব হেতু দিছে এতিয়া এটা কথা চোৱা বহুপদৰ শূন্যগিটাৰ যোগফলটো কি হয় শূন্যগিটাৰ যোগফলটো কি হয় -b বাই লগত সমান হয় ইয়াত a ভ্যালু কিমান a ভ্যালু 1 কাৰণ ইয়াত 1 আছে b ভ্যালু হ'ল a2 আৰু c ভ্যালু কিমান c ভ্যালু হ'ল b এতিয়া শূন্য দুটাৰ যোগফল মানে কি 2 প্লাছ -c হেতু কাৰ লগত সমান হ'ব -b বাই লগত সমান হ'ব -b বাই a মানে -a plus 1 divided by a ভ্যালু হ'ল 1 মই এটো মতে কনসিডাৰ কৰিছো ইয়াত a ভ্যালু হ'ব 1 b ভ্যালু হ'ব a2 আৰু c ভ্যালু হ'ব a2 গতিকে শূন্য দুটাৰ যোগফল এটা শূন্য 2 আনটো শূন্য -3 গতিকে হিয়তক যোগ কৰিলে -b বাই লগত সমান পাবা গতিকে এটো সিম্পলিফাই কৰা ইয়াৰ পৰা a ভ্যালু পাই যাবা 2 - 3 ইকুৱেল টু এটো -a -1 হ'ব দ্যাট মিন্স এটো হ'ব -1 ইকুৱেল টু -a -1 দ্যাট মিন্স এটো হ'ব -1 plus 1 is equal to -a. That means a value তুমি 0 পাবা b value calculate নকৰিলে হ'ব গমে পালা অপচন d হ'ব কাৰণ a value 0 থকা এটাই অপচন আছে b value calculate কৰিও চাব পাৰা শূন্যগিটা পূৰণফল কৰা শূন্যগিটা পূৰণফল মানে 2 * -3 এটো c বাই লগত সমান হ'ব c value হৈছে b আৰু a value হৈছে 1 গতিকে b value হ'ব -6 b value কিমান পাইছা -6 পাইছা a value 0 b value কিমান -6 অপচন d কাৰেক্ট Next question to কৈছে 5x - 4y + 8 = 0 আৰু 7x + 6y - 9 = 0 সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল কি হ'ব হেতু উলিয়াব লাগে আমি অনুপাত উলিয়াই চাম a1/a2 উলিয়াম প্ৰথম a1/a2 কি পাম 5/7 নেক্সট b1/b2 উলিয়াম b1/b2 কি পাম b1/b2 তোমাৰ পাম -4/6 that means -2/3 a1/a2 is not equal to b1/b2 হৈছে গতিকে আমি ক'ব পাৰো যে ৰেখাগিডালে পৰস্পৰ কটাকটি কৰিব কটাকটি কৰে মানে কি অদ্বিতীয় সমাধান থাকিব অপচন সি কাৰেক্ট এতিয়া নেক্সট কোৱেশ্চনটোত কৈছে দুডাল ৰেখা সমান্তৰাল হিয়তৰ এডাল যদি -5x + 7y = 2 হলে আনডাল ৰেখা কি হ'ব এটো তুমি যদি আদৰ্শ পদ লিখা এনেকৈ লিখিব পাৰিবা -5x + 7y - 2 = 0 এতিয়া তুমি এই কন্ডিশনটো কোনটো সমীকৰণৰ ক্ষেত্ৰত এই কন্ডিশনটো ফুলফিল হৈছে এটো চোৱা a1/a2 = b1/b2 is not equal to c1/c2 কাৰণ ৰেখাগিটা সমান্তৰাল বুলি কৈছে কোনটো সমীকৰণৰ ক্ষেত্ৰত এই কন্ডিশনটো ফুলফিল হৈছে এটো চালে হ'ল অপচন এ থকা সমীকৰণটো ক্ষেত্ৰত হৈছে নে অপচন বি থকা ক্ষেত্ৰত হৈছে নে অপচন সি থকাটো ক্ষেত্ৰত হৈছে এটো চোৱা আমি দেখিম যে অপচন সি থকা সমীকৰণটো ক্ষেত্ৰত তোমাৰ এই কন্ডিশনটো ফুলফিল হ'ব কাৰণ a1/a2 কৰিলে তুমি -5/-10 1/2 পাবা b1/b2 কৰিলে তুমি 7/14 1/2 পাবা c1/c2 কৰিলে তুমি -2/4 that means -1/2 পাবা that means a1/a2 = b1/b2 হৈছে but c1/c2 লগত সমান হোৱা নাই গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে p ৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰ এটা অদ্বিতীয় সমাধান আছে দুটা সমীকৰণ দিছে হিয়তৰ অদ্বিতীয় সমাধান থাকিব হলে p কি মান হ'ব লাগিব a1/a2 is not equal to b1/b2 হ'ব লাগিব কন্ডিশনটো এতিয়া a1 ৰ ভ্যালু কিমান a1 ৰ ভ্যালু 4 by a2 ভ্যালু কিমান 2 is not equal to b1 ৰ ভ্যালু কিমান p by b2 ভ্যালু কিমান 2 চোৱা a2 হ'ল a1 এটো হ'ল b1 এটো হ'ল c1 a2 হ'ল a2 a2 হ'ল b2 a2 হ'ল c2 গতিকে হেমতে ভ্যালু বহাই দিছো ইয়াত 2 কেনসেল গুছি গল that means কি পালা 4 is not equal to p গতিকে গম পালো যে p মান 4 হ'ব নোৱাৰে p মান কিমান হ'ব নোৱাৰে 4 হ'ব নোৱাৰে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে ax + by + c = 0 সৰলৰেখাডাল মূলবিন্দু মাজে যোৱা চৰ্ত হ'ল এটা মূলবিন্দু মানে কি 0,0 মানে এই সৰলৰেখাডাল আমাৰ 0,0 বিন্দুটোৰ মাজে পাৰ হৈ গৈছে বুলি কৈছে গতিকে সেই 0,0 বিন্দুটো এই সৰলৰেখাডালৰ ক্ষেত্ৰত সিদ্ধ হ'ব গতিকে a * x ৰ জাগাত 0 বহাব পাৰিবা + b * y জাগাত 0 বহাব পাৰিবা + c = 0 গতিকে কন্ডিশনটো কি হ'ব c = 0 হ'ব গতিকে আমাৰ অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটো ক্ষেত্ৰত কৈছে x + 2 whole cube = x³ - 5 সমীকৰণৰ মূল সংখ্যা কিমান এতিয়া এই সমীকৰণটোক আমি অকমান সিম্পলিফাই কৰি চাব লাগিব এতিয়া x + 2 whole cube ইয়াত যদি আমি a + b whole cube ফৰ্মুলা লগা কি পাম a³ মানে কি হ'ব ইয়াত x³ হ'ব প্লাস 28 a² b গতিকে 28 x² * b মানে 2 হ'ব প্লাস 28 a মানে x * b² মানে 2² হ'ব প্লাস 2³ = x³ - 5 এফালে x³ আছে এফালে x³ আছে কটাকটি গুছি গল গতিকে আলটিমেট সমীকৰণটো কি পালা এটো পালা 6x² এটো পালা 430 4 * 12 12x এটো হৈ গল 8 +
8 plus 5 that means এটো 13 এটো এটা দ্বিঘাত সমীকৰণ পালা দ্বিঘাত সমীকৰণত মূল সংখ্যা কিমান 2 গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটো ক্ষেত্ৰত কি কৈছে চোৱা b স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 ভেদ নিউপ কি হ'ব ভেদ নিউপ কি আছিল b স্কয়াৰ মাইনাস 4ac ইয়াত a ভ্যালু কি a ভ্যালু হল b b ভ্যালু কি b ভ্যালু হল b c ভ্যালু কি c ভ্যালু হল c গতিকে b জায়গাত b আহিব b স্কয়াৰ মাইনাস 4 ইনটু a জায়গাত কি আহিব b আহিব ইনটু c জায়গাত c আহিব গতিকে আনসাৰ কি হ'ব b স্কয়াৰ minus 4bc b square minus 4bc option D correct next question to কৈছে কি শর্ত সাপেক্ষে ax square plus bx plus c equal to 0 এটা দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হ'ব হলে a ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে যদি হে a ভ্যালু 0 হৈ যায় a পোৰশনটো নোহোৱা হৈ যাব তেতিয়াটো ৰৈখিক সমীকৰণ হ'ব কথাটো বুজি পালা গতিকে দ্বিঘাত সমীকৰণ হ'ব হলে a ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে option B correct next question to কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল থ আৰু মূল দুটা যোগফল 0 হলে সমীকৰণটো কি হ'ব এটা মূল থ আৰু মূলগিটাৰ যোগফল 0 বুলি কৈছে তেন্তে আনটো মূল কি হ'ব -3 হ'ব তেতিয়াহে আমি মূলগিটাক যদি যোগ কৰো 0 পাম কথাটো বুজি পাইছা এটা মূল যদি 0 হয় থ হয় আনটো মূল কি হ'ব লাগিব -3 তেতিয়াহে আমি মূলগিটা যোগ কৰিলে যোগফল কি পাম 0 পাম কথাটো বুজি পালা গতিকে মূল পালা এটা থ আনটো পালা -3 গতিকে সমীকৰণটো কি হ'ব x স্কয়াৰ মাইনাস মূলগিটাৰ যোগফল জি আই আছে 0 into x plus মূলগিটাৰ পূৰণফল কৰিলে কি পাবা -9 equal to 0 that means এটো হ'ব x square -9 equal to 0 option A correct next question টোত কৈছে তলৰ কোনটো সমীকৰণৰ এটা মূল 2 তলৰ কোনটো সমীকৰণৰ এটা মূল 2 মানে দুইটোৱে কোনটো সমীকৰণ সিদ্ধ কৰিব হেতু চালে হল দুইটোৱে কোনটো সমীকৰণ সিদ্ধ কৰিব তোমাৰ হেতু চালে হল এটো নকৰে কাৰণ এটো কেলে নকৰে x ৰ জায়গাত যেতিয়া 2 বহাবা 2 স্কয়াৰ -4 * 2 + 5 এটো কিমান হ'ব 4 - 8 + 5 that means -4 + 5 that means এটো -1 পাম এটো সিদ্ধ কৰা নাই গতিকে অপচন A টো নহয় অপচন B টো হ'ব নি অপচন B যদি আমি বহাম অপচন B ও নহয় আই থিংক অপচন C হ'ব C ইয়াত তুমি লেফট হ্যান্ড সাইডত x ৰ জায়গাত 2 বহোৱা 2 * 2 স্কয়াৰ -7 * 2 + 6 that means এটো হ'ব 2 * 4 - 7 * 2 + 6 এটো হ'ব 8 - 14 + 6 এটো হ'ব 14 - 14 14 - 14 মানে 0 সিদ্ধ হৈছে অপচন C কাৰেক্ট অপচন কোনটো কাৰেক্ট অপচন C এটা নেক্সট কোৱেশ্চনটোত কৈছে দুটা সংখ্যাৰ যোগফল 27 আৰু গুণফল 182 হলে সংখ্যা দুটা কি হ'ব দুটা সংখ্যাৰ যোগফল 27 বুলি কৈছে আৰু গুণফল 182 বুলি কৈছে গতিকে এটা সংখ্যা যদি x হয় আনটো সংখ্যা কি হ'ব 27 - x হ'ব কাৰণ যোগফলটো 27 কৈছে গতিকে এটা সংখ্যা x হলে আনটো সংখ্যা কি হ'ব 27 - x এতিয়া হিয়তৰ গুণফল মানে x * 27 - x কি হয় বুলি কৈছে 182 হয় বুলি কৈছে এতিয়া এটো সিম্পলিফাই কৰা এটো হ'ব 27x - x স্কয়াৰ 182 এফালে লৈ আনা 182 = 0 এটো যদি মাইনাসে মাল্টিপ্লাই কৰি দিয়া এটো x স্কয়াৰ -27x + 182 হ'ব = 0 এতিয়া এটো তুমি ভাঙিব পাৰিবা x স্কয়াৰ -27 ৰ জায়গাত তুমি লিখিব পাৰিবা 13 + 14 কাৰণ এইকেইটা পূৰণ কৰিলে তুমি 182 পাবা কৈছোৱা 13 আৰু 14 পূৰণ কৰিছোৱা 13 14 এইবোৰ সমীকৰণ সমাধান কৰিবলৈ নিশ্চয় সকলোৱে জানা yes 182 গতিকে গমেই পালা এটা 13 হ'ব আনটো এটো সমাধান কৰা x সমান এটা 13 পাবা আনটো কি পাবা 14 পাবা মানে এটা সংখ্যা যদি 13 হয় আনটো সংখ্যা 14 হ'ব তোমালোকে এনেকে যোগ কৰি চালেও অপচন এ টো নহয় কেলে নহয় 12 আৰু 13 যদি যোগ কৰো 25 পাম যোগফল 27 বুলি কৈছে গতিকে সংখ্যা কিটা অপচন এ হ'বই নোৱাৰে অপচন সি হ'ব পাৰিলে হয় অপচন ডি হ'ব পাৰিলে হয় কিন্তু অপচন বি টো হ'ব সকলো ডেশ ত্ৰিভুজ সদিশ হয় সকলো সমবাহু ত্ৰিভুজ সদিশ হয় অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে নেক্সট কোৱেশ্চনটোত কি কৈছে সো নেক্সট কোৱেশ্চনটোত কৈছে ত্ৰিভুজ ABC ত xy সমান্তৰাল BC যদি AB = 4bx হয় আৰু YC = 2 cm হয় তেন্তে AY মান কিমান হ'ব এটা ছবি আঁকিব লাগিব এটা ট্ৰায়াঙ্গল আছে এটো A এটো B এটো C ঠিক আছে ইয়াত কি কৈছে xy সমান্তৰাল BC ইয়াত এটা লেখা আছে xy সমান্তৰাল কি বুলি কৈছে BC আৰু AB =
ab is equal to তোমাক এটা ডাটা দিছে ab is equal to 4bx ab is equal to কি বুলি কৈছে 4bx বুলি then yc is equal to 2 cm বুলি কৈছে yc is equal to 2 cm ay মান কিমান হ'ব এইটো কোৱেশ্চন মাৰ্ক আমি ইয়াত হেলছৰ উপপাদ্যমতে এটা কথা লিখিব পাৰিম ax divided by bx is equal to ay divided by yc আছে এইটো হলেকে আই থিংক বুজি পাইছা নেক্সট কি কৰিব পাৰিম তুমি ইয়াত এক এটা যোগ কৰি দিয়া এক এটা যোগ কৰিলে তোমাৰ দুই পক্ষত যদি এক এটা যোগ কৰি দিয়া ax plus bx ax divided by bx plus 1 is equal to ay divided by yc plus 1 দুই পক্ষত এক এটা যোগ কৰিলো এটো হৈ গল bx পট হৈ যাব ax plus bx এফালে এটো তলত yc আহিব উপৰত ay plus yc এটা সবই মতে চোৱাচোন ax plus bx কৰিলে কি পাবা ab পাবা উপৰত আহি গল ab তলত আহি গল ax divided by is equal to ay plus yc কৰিলে কি পাবা ac পাবা ঠিক আছে এনেকে ৰাখিলে কোনো কথা নাই ay ভ্যালু জানো না জানো ay to ay ভাগে থাকক প্লাস yc জায়গাত 2 লিখা yc জায়গাত 2 লিখা হৈ যাব ab জায়গাত এতিয়া কি লিখিব পাৰিবা ab জায়গাত 4bx লিখিব পাৰিবা এ তলটো bx আছিল হা ab জায়গাত কি লিখিব পাৰিবা 4bx লিখিব গতিকে এটো হৈ গল উপৰত 4bx divided by bx is equal to এটো হৈ গল ay plus 2 divided by 2 bx cancel পদযাপন কৰিলে এটো হ'ব ay plus 2 is equal to 8 that means ay value তুমি 6 পাবা ay value কিমান পাবা 6 পাবা ক্যালকুলেশন আমি যি মতে কৰিছো সেই মতে ক্যালকুলেশন কৰিলে হ'ল ঠিক আছে সলিউশনটো এবাৰ দেখাই দিছো নেক্সট কোৱেশ্চনটোত কৈছে ট্ৰায়াঙ্গল PQR ৰ লগত ট্ৰায়াঙ্গল XYZ সদিশ বুলি কৈছে এংগল P = 50 ডিগ্ৰী এংগল Q = 60 ডিগ্ৰী y মান কিমান হ'ব এংগল P লগত এংগল X টো সমান হ'ব এংগল Q লগত এংগল Y টো সমান হ'ব এংগল R লগত এংগল Z টো সমান হ'ব এংগল P 50 ডিগ্ৰী গতিকে এংগল X ও 50 ডিগ্ৰী হ'ব এংগল Q 60 ডিগ্ৰী এংগল Y ও 60 ডিগ্ৰী হ'ব ওলালে এগিৰা সদিশ P লগত X সমান Q লগত Y সমান R লগত Z সমান গতিকে P মান 50 ডিগ্ৰী কৈছে X মান 50 ডিগ্ৰী Q মান 60 ডিগ্ৰী Y মান 60 ডিগ্ৰী গতিকে অপচন বি কাৰেক্ট নেক্সট কোৱেশ্চনটো তুমি মিলাব লাগে sin a minus cos 90 ডিগ্ৰী মাইনাস এটো sin a হ'ব গতিকে sin a minus sin a 0 হয় গতিকে a টো 2 লগত মিলিব a টো 2 লগত মিলিব নেক্সট sec square a minus tan square a এটো কি কাৰ লগত সমান হ'ব 1 ৰ লগত সমান হ'ব কাৰণ আমি অভেদটা জানো 1 plus tan square is equal to কি হয় sec square হয় গতিকে এই অভেদটো ক'ব পাৰিবা sec square minus tan square 1 হয় গতিকে b টো 1 লগত মিলিব ঠিক আছে a টো 2 লগত মিলিব b টো 1 লগত মিলিব ঠিক একেতে a দুটাৰ পৰা 9 টো যদি কমন লৈ লোৱা 9 into cos square a plus sin square হ'ব that means ইয়াৰ ভ্যালুটো 9 হ'ব এটো c টো 4 লগত মিলিব গতিকে a টো 2 লগত মিলিলে b a টো 2 লগত মিলিলে b টো 1 লগত মিলিলে c টো 4 লগত মিলিলে অপচন c শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো এছাচন ৰিজনিং টাইপৰ কোৱেশ্চন হয় ইয়াত তোমাক কৈছে এছাচন হ'ব লাগিছিল এটো মানে এছাচনটোত কৈছে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব যদি এটো হয় এটো শুদ্ধ ওকে ইয়াত অসমীয়াত এটা ভাৰ্জন লিখি নিদিলে সৰি অসমীয়াত এটা ভাৰ্জন হয়নে यस ইয়াত এই ভাৰ্জনটো লিখি নিদিলে অসমীয়াত ইয়াৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন 2x + 3y = 5 and 3x + 4y = 7 as unique solution মানে 2x + 3y = 5 আৰু 3x + 4y = 7 সমীকৰণটো তাৰ অদ্বিতীয় সমাধান আছে এছাচনটোত কি দিয়া হৈছে এছাচনটোত কোৱা হৈছে যে 2x + 3y = 5 আৰু 3x + 4y = 7 সমীকৰণটো তাৰ অদ্বিতীয় সমাধান আছে এটো হয়নে নহয় চেক কৰা অদ্বিতীয় সমাধান থাকিব হলে a1/a2 = b1/b2 হ'ব লাগে a1/a2 কিমান হ'ব 2/3 হ'ব b1/b2 কিমান হ'ব b1/b2 হ'ব তোমাৰ 3/4 2/3 is not equal to 3/4 গতিকে আমি ক'ব পাৰো যে 2x + 3y = 5 আৰু 3x + 4y = 7 সমীকৰণটো তাৰ অদ্বিতীয় সমাধান নাই গতিকে অদ্বিতীয় সমাধান আছে গতিকে এটো এছাচনটো শুদ্ধ আৰু ৰিজনত কোৱা হৈছে
মই যেটো কথা কৈছো হেতু কোৱা হৈছে সমীকৰণ দুটা অদ্বিতীয় সমাধান থাকিব হলে a1/a2 is not equal to b1/b2 হ'ব লাগিব গতিকে হেতুৱে গতিকে আমাৰ ৰিজনটো শুদ্ধ এছাৰচন আৰু ৰিজন দুটাই শুদ্ধ আৰু ৰিজনটো এছাৰচনটোক ব্যাখ্যা কৰিব পাৰিছে গতিকে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে বৃত্তৰ কালি a = πr² য'ত r হ'ল বৃত্তৰ ব্যাসাৰ্ধ a বৃদ্ধি হলে r হ্ৰাস হ'ব এতিয়া চোৱাচোন বৃত্তৰ কালি πr² হয় এটো শুদ্ধ এতিয়া ইয়াত চোৱাচোন a = πr². That means ইয়াত যদি তুমি r টোক যদি কনস্ট্যান্ট হিচাপে কনসিডাৰ কৰি দিয়া a টো তাৰ লগত প্ৰপোৰ্শনেল হ'ব আৰু r² লগত প্ৰপোৰ্শনেল হ'ব মানে r বাহিলে a বাহিব ইয়াত হ্ৰাস হ'ব কৈছে গতিকে দুইটো ভুল হ'ব এক শুদ্ধ দুই অশুদ্ধ গতিকে অপচন সি কাৰেক্ট এক শুদ্ধ দুই অশুদ্ধ নেক্সট কোৱেশ্চনটোত কৈছে উক্তিটোত কৈছে 2 + √3 এটা অপৰিমেয় সংখ্যা এটো সঁচা কথা আৰু ব্যাখ্যাটোত কৈছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় এটো শুদ্ধ আৰু উক্তি আৰু ব্যাখ্যা দুইটা শুদ্ধ আৰু ব্যাখ্যাটোৱে উক্তিটোক ব্যাখ্যা কৰিব পাৰিছে গতিকে অপচন এ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 420 আৰু 130 গসাগু উলিওৱা স্তৰ কেটা লিখা এনেকুৱা ধৰণৰ কৈছে এন্ডমিজি তোমালোকে লেফট হ্যান্ড সাইডত ডাঙৰ পা সৰুলে সজাবলৈ চেষ্টা কৰিবা লেফট হ্যান্ড সাইডত সবতকৈ ডাঙৰ কোড আছে 420 আৰু দুই নম্বৰ স্টেপটো আগে আহিব নেক্সট 130 তাতকৈ 420 কৈ সৰু কি 130 নেক্সট এক নম্বৰ স্টেপ আহিব নেক্সট কি তাতকৈ একদম লাষ্টত কি আহিব 30 গতিকে 3 নম্বৰ স্টেপ আহিব প্ৰথম কোনটো স্টেপ আহিব 2 নম্বৰ স্টেপটো আহিব নেক্সট এক নম্বৰ নেক্সট 3 নম্বৰ অপচন বি কাৰেক্ট তোমালোকে গসাগু উলিয়াই চাব পাৰা ইমান নকৰিলেও হ'ল জাস্ট লেফট হ্যান্ড সাইডৰ সংখ্যাখিনি ডাঙৰ পা সৰুলে সজাই দিবা নেক্সট কোৱেশ্চনটোত কি কৈছে নেক্সট কোৱেশ্চনটোত কৈছে ত্ৰিভুজ ABC AB = 2 cm BC = 2 cm আৰু CA = 2.5 cm হয় আৰু ত্ৰিভুজ দুটা সদিশ হয় আৰু EF = 4 cm হলে DEF ৰ পৰিসীমা কি হ'ব তোমালোকে এটা কথা জানা যদিহে ABC আৰু DEF ত্ৰিভুজ গিটা যদি সদিশ হয় তেন্তে তুমি এটা কথা ক'ব পাৰিবা AB / DE = BC / EF = AC / DF ত্ৰিভুজ ABC ৰ পৰিসীমা ত্ৰিভুজ ABC ৰ পৰিসীমা ডিভাইডেড বাই ত্ৰিভুজ DEF ৰ পৰিসীমা তো সদায় মনত ৰাখিবা যদি দুটা ত্ৰিভুজ সদিশ হয় তেন্তে এই কন্ডিশনটো ফুলফিল হ'ব এতিয়া ইয়াত চোৱাচোন EF ৰ মান দিয়া আছে ন EF ৰ মান দিয়া আছে ত্ৰিভুজ ABC পৰিসীমা কিমান হ'ব ত্ৰিভুজ ABC পৰিসীমা AB BC আৰু AC যোগ কৰা 4 2.5 6.5 হ'ব আৰু তুমি এটো আৰু এটো লোৱা কাম yes ঠিক আছে তুমি এই দুটা লোৱা এই নেক্সট স্টেপটো লিখিব পাৰিবা BC / EF = ত্ৰিভুজ ABC পৰিসীমা কিমান বাহুকেইডাল যোগ কৰা AB BC আৰু CA যোগ কৰিলে 6.5 হ'ব ত্ৰিভুজ DEF ৰ পৰিসীমা নাজানো এটো এনেকৈ থাকক DEF ৰ পৰিসীমা এটো যেনেকৈ আছে তেনেকৈ থাকক এটো কিমান হৈ গ'ল BC মান কিমান BC মান 2 গতিকে ওপৰত 2 আহিলে ডিভাইডেড বাই EF ৰ মানো দিয়া আছিল গতিকে হেকানে মই EF ললো EF ৰ মান 4 গতিকে তলত 4 আহিলে = 6.5 ডিভাইডেড বাই ত্ৰিভুজ DEF ৰ পৰিসীমা ইয়াত হেতু কন্টিনিউ হৈছে আৰু ত্ৰিভুজ DEF ৰ পৰিসীমা এটো 1/2 পালা 1/2 6.5 ডিভাইডেড বাই ত্ৰিভুজ DEF ৰ পৰিসীমা এটো কন্টিনিউ হৈছে আৰু ত্ৰিভুজ DEF ৰ পৰিসীমা লিখি থকা নাই গতিকে ত্ৰিভুজ DEF ৰ পৰিসীমা কি হ'ল DEF ৰ পৰিসীমা কি হ'ল = 2 * 6.5 13 হ'ব কিমান পালা 13 পালা গতিকে 13 অপচন আছে নে আছে নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে মূল বিন্দুৰ পৰা কোনটো আটাইতকৈ ওচৰত আছে কৈছে বিন্দুৰ পৰা কোনটো দূৰত্ব আটাইতকৈ কম হ'ব প্ৰথমটো কৈছে 0.6 টো y অক্ষত থাকিব 6 একক দূৰত্বত এটো মূল বিন্দুৰ পৰা 6 একক দূৰত্বত আছে এটো মূল বিন্দুৰ পৰা 8 একক দূৰত্বত আছে নেক্সট এটো মূল বিন্দুৰ পৰা 9 একক দূৰত্বত আছে আই থিংক আটাইতকৈ ওচৰত এটো আছে এটো মূল বিন্দুৰ পৰা দূৰত্ব উলিয়াইছোন -3 হোল স্কয়াৰ প্লাস -4 হোল স্কয়াৰ that means এটো √9 + 16 তো 5 একক দূৰত্বত হ'ব yes অপচন সি কাৰেক্ট হ'ব কাৰণ প্ৰথম বিন্দুটো মূল বিন্দুৰ পৰা 6 একক দূৰত্বত আছে দ্বিতীয় বিন্দুটো মূল বিন্দুৰ পৰা 8 একক দূৰত্বত আছে চতুৰ্থ বিন্দুটো মূল বিন্দুৰ পৰা 9 একক দূৰত্বত আছে আৰু তৃতীয় বিন্দুটো মূল বিন্দুৰ পৰা 5 একক দূৰত্বত আছে অপচন কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট হ'ব নেক্সট কৈছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু আহি কি হ'ব x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুত y স্থানাংক 0 হয় y স্থানাংক 0 থকা এটাই অপচন আছে অপচন ডি
নেক্সট কুৱেশ্যনটোত কৈছে টুৱাইচ এ কমা 0 আৰু 0 কমা টুৱাইচ বি বিন্দু সংযোগী ৰেখা মধ্যবিন্দু কি হ'ব মধ্যবিন্দু উলিয়াবৰ বাবে প্ৰথমে x কোঅৰ্ডিনেট যোগ কৰা টুৱাইচ এ প্লাছ 0 ডিভাইডেড বাই 2 তো নেক্সট y কোঅৰ্ডিনেট যোগ কৰা 0 প্লাছ টুৱাইচ বি ডিভাইডেড বাই 2 দেন প্ৰথমটো কি পাবা টুৱাইচ এ ডিভাইডেড বাই 2 পাবা নেক্সট টু টুৱাইচ বি ডিভাইডেড বাই 2 দ্যাট মিন্স ফাইনেল আনসাৰ কি পাবা a বাই 2 সৰি প্ৰথমটোত পাবা a কাৰণ 2 কটা যাব নেক্সটটোত যে পাবা b গতিকে a, b অপচন a কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে মূল বিন্দুৰ পৰা x, y বিন্দুটোৰ দূৰত্ব কিমান হয় মূল বিন্দুৰ পৰা x, y বিন্দুটোৰ দূৰত্ব √x² + y² হয় মূল বিন্দু মানে 0, 0 আৰু x, y বিন্দু ইয়াৰ দূৰত্ব কি হ'ব দূৰত্ব সূত্ৰমতে √x2 - x1 + y2 - y1 ফৰ্মুলা ইউজ কৰা তুমি পাই যাবা অপচন ডি কাৰেক্ট নেক্সটটোত কৈছে sin a = 3/5 হলে tan a কিমান হ'ব প্ৰথমে cos a উলিয়াবা cos a কেনেকৈ উলিয়াবা cos a উলিয়াবৰ বাবে তুমি ফৰ্মুলা ইউজ কৰা √1 - sin square a গতিকে এটো যদি ফৰ্মুলা ইউজ কৰা √1 - এটো sin square that means 3/5 whole square হ'ব 3/5 whole square হ'ব that means এটো হ'ব √1 - 9/25 that means এটো হ'ব তলত 25 ওপৰত 25 - 9 16 হ'ব that means এটো আনসাৰ পাবা 4/5 cos a ভ্যালু কিমান পালা 4/5 পালা তেন্তে tan a ভ্যালু কিমান হ'ব sin a / cos a sin a ভ্যালু 3/5 cos a ভ্যালু 4/5 5 cancel আনসাৰ পাবা 3/4 অপচন A কাৰেক্ট নেক্সটটোত কৈছে tan 35 ডিগ্ৰী ইনটু tan 60 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী ইয়াৰ আনসাৰ কিমান হ'ব এই দুটা ভিতৰত তুমি যিকোনো এটা ভাঙা 90 ডিগ্ৰী ৰেসপেক্টত লিখা ধৰি লোৱা প্ৰথমটোক লিখিছা tan 90 ডিগ্ৰী মাইনাস tan 90 ডিগ্ৰী মাইনাস 55 ডিগ্ৰী লিখিব পাৰা নে পাৰা বাকি tan 60 to tan 60 ভাগে থাকক tan 55 to tan 55 ভাগে থাকক নেক্সট tan 30 to tan 30 ভাগে থাকক পুৰণত আছে গুটেখিনি প্ৰথমটো হ'ব cot 55 হৈ যাব cot 55 ডিগ্ৰী ইনটু tan 60 ডিগ্ৰী ইনটু tan 55 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী এতিয়া এটো চোৱাচোন এটো চোৱা এটো cot 55 মানে 1/tan 55 গতিকে এটো লগত এটো কেনসেল গুছি গল থাকিলে কি তেন্তে এটো tan 60 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী থাকিলে tan 60 ডিগ্ৰীত কিমান দিয়ে √3 আৰু tan 30 ডিগ্ৰীত কিমান দিয়ে 1/√3 √3 কেনসেল গুছি গল ফাইনেল আনসাৰ 1 পাবা নেক্সট কুৱেশ্যনটোত কৈছে থিটা কি মানৰ বাবে tan থিটা = cot থিটা হয় থিটা মান যদি 45 লোৱা tan থিটা = cot থিটা হয় তলৰ কোনটো cosec থিটা মান হ'ব নোৱাৰে cosec থিটা মান হ'ব নোৱাৰে cosec থিটা মান আমি কি লিখিব পাৰো cosec থিটা মানে 1/sin থিটা 1/sin থিটা sin থিটা ভ্যালু কি আছিল sin থিটা ভ্যালু আছিল 0 1/2 1/√2 √3/2 1 গতিকে cosec থিটা ভ্যালু কি হ'ব পাইব 2 হ'ব পাইব আৰু √2 হ'ব পাইব 2/√3 হ'ব পাইব কিন্তু 1/2 হ'ব নোৱাৰে 1/2 তোমাৰ হ'ব নোৱাৰে ঠিক আছে গতিকে অপচন কোনটো কাৰেক্ট হ'ব অপচন A কাৰেক্ট হ'ব এনেকৈ মনত ৰাখিব পাৰা cosec থিটা ভ্যালু কেতিয়াও তোমাৰ 1 তকৈ সৰু নহয় গতিকে ইয়াত 1/2 টো 1 তকৈ সৰু হ'ব গতিকে তোমাৰ অপচন A হ'ব নেক্সট কুৱেশ্যনটোত কৈছে ভুল অভেদটো বাছনি কৰা তোমাক কেইটামান অভেদ লিখি দিছে ইয়াৰ ভিতৰত ভুলটো বাছনি কৰিব লাগে এটো শুদ্ধ কিন্তু এটো ভুল অপচন ডি কাৰেক্ট 1 + sin square = cos square a কেতিয়াও নহয় নেক্সট কুৱেশ্যনটোত কৈছে x² + px + q = 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱা চৰ্ত কি বাস্তৱ আৰু অসমান হলে কি হ'ব b² - 4ac > 0 হ'ব b ভ্যালু ইয়াত p হ'ব গতিকে p² - 4 * a ভ্যালু 1 c ভ্যালু q > 0 হ'ব that means p² - 4q > 0 হ'ব অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে ইয়াৰ মান উলিওৱা 8ৰ ঘনমূল কি 2 হয় নেক্সট 27ৰ ঘনমূল 3 হয় 64 ঘনমূল 4 হয় গতিকে 5 + 4 9 হ'ব গতিকে ফাইনেল আনসাৰ 9 অপচন বি কাৰেক্ট আশা কৰিছো বুজি পালা ইয়াৰ 2 ঘনমূল ইয়াৰ 3 ইয়াৰ 4 এইগিটা যোগ কৰি দিয়া 5 + 4 9 অপচন বি কাৰেক্ট আশা কৰিছো এই 45 টা MCQ কুৱেশ্যন বুজি পালা বাকি কুৱেশ্যনখিনি মই দেখাই দিছো আশা কৰিছো পাইবাও এইখিনি কুৱেশ্যন কাৰণ কিতাপৰ কুৱেশ্যনে হয় আৰু তোমালোকক আকৌ এবাৰ অনুৰোধ জনাম তোমালোকৰ জিলাটো যদি গণিত বিজ্ঞানৰ পিতে 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে আমালৈ গণিত বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে ভিডিঅ' বনাব পাৰিম আৰু এই ভিডিঅ'বোৰ তোমালোকক আগন্তুক SSLC পৰীক্ষাত সহায় কৰিব আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিঅ' তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম থ্যাংক ইউ